পাৰ্টি অফ বড়োলেণ্ড নামৰ সংগঠন এটা পাৰ্টি এটা কিয় জন্ম দিলে আমি এইটো এক নম্বৰতে মই এইটো ক্লিয়াৰ কৰি দিব খোজো যে আমাৰ ভাৰতবৰ্ষৰ যিটো সংবিধান আছে সেই সংবিধানত ভাৰতবৰ্ষৰ নাগৰিকসকলে যেতিয়া ইচ্ছা কৰে তেতিয়া একগোট হৈ পেলাই যিকোনো দল ৰাজনৈতিক দল অথবা সংগঠন গঠন কৰাৰ অধিকাৰ আছে আৰু সেই মৰ্মে আজি আমি এপিপিক জন্ম দিছো এইটো নহয় যে ইয়াত কেইটা আছে বা ইয়াত নাই কিন্তু এইটো আমাৰ অধিকাৰ আছে আমাৰ মৌলিক অধিকাৰ যে আমি সেইটো গঠন কৰিব পাৰোঁ দ্বিতীয়তে নতুন পাৰ্টি কেতিয়া জন্ম হয় নতুন সংগঠন কেতিয়া জন্ম হয় যেতিয়া এক্সিষ্টিং পাৰ্টি বা এক্সিষ্টিং অৰ্গেনাইজেশ্যনছে যিখিনি কাম কৰিব লাগে সেইখিনি যেতিয়া কৰিব নোৱাৰে তেতিয়াহে মানুহে বিকল্পৰ জন্ম দিয়ে যেতিয়া আমাৰ এতিয়া থকা যিসকল দলে আমাৰ ৰাইজে বিচৰা মতে কাম কৰিব পৰা নাই ৰাইজক সন্তুষ্ট কৰিব পৰা নাই ৰাইজে যেনেকৈ বিচাৰিছিলে সেইমতে কৰা দেখা নাই কিবা এটা বিপদ সংকেত আহি আছে তেতিয়া সেইখিনিক ৰক্ষা কৰিবলৈ কি কৰা হয় নতুন দল গঠন কৰা হয় আৰু নতুন সংগঠনৰ জন্ম দিয়া হয়